অসমৰ মানুহে কৈছে যে ইলিগেল মাইনিং আৰু অবৈধ শিল খননৰ কাৰণে ইয়াত বানপানীটো হৈছে আৰু এইটো হৈছে আৰু কোনোবাই ক'লে নক'লে আমি মানি ল'ম। আজি শিৱসাগৰ মানুহৰ, নিমাইজানৰ মানুহৰ, বেতবাৰী মানুহৰ, নেপালী খুঁটিৰ পৰা আদি কৰি প্ৰত্যেকটো অঞ্চল, সকলো অঞ্চলত নামেই ল'ব পৰা নাই। সকলো অঞ্চলৰ মানুহ শেষ, এটা এটা পৰিয়াল শেষ। তাৰ পিছত এইবিলাক কথা বতৰা আমি শুনি নাথাকিম আৰু এইবিলাক বন্ধ কৰিব লাগিব, কথা ইমানে। তাৰ ওপৰত আৰু বিল আছি থানা এটাই মন্তব্য, এইখিনি বন্ধ কৰিব লাগিব আৰু নেতাৰ ভোগ আৰু জনতাৰ দুৰ্যোগ হোৱাটো আমি নিবিচাৰোঁ আৰু হ'বলৈ নিদিওঁ। যিটো কালি উল্লেখ কৰিছে যে নাগালেণ্ড চৰকাৰে অনুমতি দিয়া আছিলে, সেইটো কৰক, ভাৰত চৰকাৰে কৰক। ভাৰত চৰকাৰটো কোনো কাণ সাৰে নাই, ইমান ডাঙৰ বানপানী হৈ গ'ল। এজন নেতা নাই ইয়াত, না প্ৰধানমন্ত্ৰী না গৃহমন্ত্ৰী ইয়াত আছে। এতিয়া কথা পতাব হৈছে, এইটো এটা এনকুৱাৰী কৰক, সেইটো চৰকাৰৰ কাম। কিন্তু আমাৰ কাম হৈছে যে আমি এইবিলাক খনন হ'বলৈ নিদিওঁ, আৰু হ'লেও নাগালেণ্ডে ক'ত বিক্ৰী কৰিব, অসমৰ মাজেদি কয়লা আনিব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।